গুড মৰ্ণিং। ছোৱালীও আচলতে আমাৰ লগতে সাৰ পালে। তাইক আচলতে আমি থৈ আহিছোঁ। আজিৰ যাত্ৰা আমাৰ কামাখ্যালৈ। এয়া আমি সকলো ৰে'লত বহিলোঁ কামাখ্যালৈ বুলি। আগতে গৈ পোৱা নাই অম্বুবাচী মেলা চাবলৈ। আগতে কামাখ্যা গৈছোঁ, কিন্তু অম্বুবাচী মেলাত গৈ পোৱা নাই আচলতে। এয়া বহুত জেগাত আচলতে বানপানীও হৈছে। ৰেলেৰে গৈ থাকোঁতে দেখিলোঁ। এয়া গৈ পেলাই কামাখ্যা ষ্টেচনত আমি নামিলোঁ সকলো, আৰু বহুত দূৰ ষ্টেপত আচলতে আমি খোজকাঢ়ি যাব লগা হ'ল। মেইন ৰাস্তা যোনটো মেইন গেট হয়, এইফালেদি আমি যোৱা নহ'লে। এয়া বহুত ভাগৰুৱা আচলতে সকলো হৈ গৈছোঁ। কিন্তু তেওঁ মন্দিৰত প্ৰৱেশ কৰাৰ লগতে বহুতখিনি কষ্টত যেন সাৰ্থক হৈ গ'ল তেনেকুৱা লাগিলে। মন্দিৰৰ দুৱাৰ হয়তো বন্ধ হৈ থাকে, সকলোৱে জানেই সেইকেইদিনত, কিন্তু তথাপিও বাহিৰতেই যেন বহুত মা কামাখ্যাৰ আশীৰ্বাদত বহুতখিনি শক্তি পোৱা যেন লাগিলে, বহুত ভাল লাগিলে। এয়া আমি সকলো আকৌ ষ্টেচনলৈ বুলি আগবাঢ়িছিলোঁ, কিন্তু ষ্টেচনত আমাৰ বহুত ভিৰ হোৱাৰ বাবে আমি ৰে'লত নাহিলোঁ আৰু বাছেৰে আমি যাত্ৰা ঘৰলৈ বুলি আৰম্ভ কৰিলোঁ। এয়া সকলো ভাগৰুৱা, কিন্তু ভাল লাগিলে। অম্বুবাচী মেলা এইবাৰ প্ৰথমবাৰৰ কাৰণে চালোঁ, খুব বেছি ভাল লাগিলে। আপোনালোকলৈ বুলি এটা সৰু এনেই মিনি ব্লগ এটা দিলোঁ। আপোনালোকে চাই পেলাই ভাল পালে বুলি আশা ৰাখিম। ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ আহিম নতুন ভিডিঅ'